এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনত এক ব্যতিক্ৰমী পৰিৱেশ। বিদ্যালয়খনত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ ভিৰ। যি সময়ত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিছে, সেই সময়তে এইখন বিদ্যালয়লৈ ঢাপলি মেলিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক। বিদ্যালয়খন মৰিগাঁৱৰ মৈৰাবাৰীৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আহিছে বহুসংখ্যক ছাত্ৰ-ছাত্ৰী। নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হৈছে। অভিভাৱকসকলৰ ইচ্ছা সন্তানে পঢ়াৰ সুযোগ পাওক বৰথলা দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আশাৰে আহিছে ছাত্ৰ-ছাত্ৰীও। ইয়াত মই চিট পৰীক্ষা দিব লেখা পঢ়া ভাল পঢ়া-লেখা ভাল সেইকাৰণে আহিছোঁ। মৰিগাঁও জিলাৰ ভিতৰতে সুনাম আছে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত, পৰীক্ষাৰ ফলাফলো ভাল। বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন হৈছিল 1947 চনত। বিদ্যালয়খনৰ শৈক্ষিক পৰিক্ৰমাও উজ্জ্বল। বিদ্যালয় কৰ্তৃপক্ষ শিক্ষক-শিক্ষয়িত্ৰীসকলে শৈক্ষিক পৰিৱেশ উন্নত কৰি ৰাখিবলৈ সদায় ব্যৱস্থা কৰি আহিছে। গতিকে ইয়াত প্ৰায় 403টামান ফৰ্ম গৈছে। আজি 398টা ল'ৰা ছোৱালী আজি পৰীক্ষা দিছে আৰু ইয়াত দেখিছোঁ যথেষ্ট ভিৰ হৈছে। ভিৰ হোৱাৰ কাৰণে এইখন বিদ্যালয় 1947 চনত স্থাপিত হৈছিল। ইয়াৰ স্কুলত গৌৰৱ ঐতিহ্য আছে, গৰিমা আছে। ইয়াৰ পৰা বহুত ডক্টৰ, ইঞ্জিনিয়াৰ বহুত হৈছে। আমাৰ DC পৰ্যন্ত হৈ গৈছে, SP পৰ্যন্ত হৈ গৈছে। গতিকে সেইকাৰণে ইয়াত ছাত্ৰ অত্যাধিক ভিৰ দেখা গৈছে। কিন্তু আমি চিট ছাত্ৰ-ছাত্ৰীক আমাৰ যিহেতু লিমিট চিট, আমাৰ ৰাইট অফ এডুকেশ্যন 2009 মতে 1:40 হ'বলৈ আমি 1:50 দিছোঁ। আমাৰ ছেকশ্যন আছিল 6ত 2টা, এইবোৰ আৰু এটা বঢ়াই দিছোঁ। আমাৰ এতিয়াও টিচাৰৰ পদ এতিয়াও আমাৰ 14টামান পদ এতিয়াও বিদ্যালয়ত খালী আছে। তথাপি আমি স্কুলখন যেনেকৈ পাৰি চেষ্টা কৰিছোঁ, আমি যথেষ্ট চেষ্টা কৰিছোঁ আগুৱাই নিয়াৰ কাৰণে। বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ বাবে আদৰ্শস্বৰূপ। মৈৰাবাৰীৰ পৰা ইমৰান খানৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।